অভিযোগ প্ৰতি অভিযোগেৰে ভৰপূৰ হৈ পৰিছে এতিয়া বেলচৰ স্বাস্থ্যকেন্দ্ৰ। এই স্বাস্থ্যকেন্দ্ৰখনত এতিয়া আজব ঘটনা ঘটিছিল যোৱা 7 তাৰিখে আৰু এই ঘটনাটোক লৈ এতিয়া এই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আছে। অভিযোগ দিছে কোনোবাই সেই অভিযোগক খণ্ডন কৰিছে। এইদৰে এজন শিশুক লৈ হেতালি খেলিছিল যি মানৱ সম্পদ গঢ় দিয়াৰ যি একমাত্ৰ ভৰসাস্থলী চিকিৎসালয় আৰু সেই চিকিৎসক ফাৰ্মাচিষ্টৰ ওচৰত গৈ তেওঁলোকে পাইছে ম্যাদ উকলি যোৱা ঔষধ। আৰু এই ঘটনাটোক লৈ পৰিয়ালে আমাক কি কৈছে আমি তাকে শুনাব বিচাৰিছোঁ আৰু তাৰপিছত আমি স্বাস্থ্যখণ্ডৰ যি ফাৰ্মাচিষ্ট তেওঁৰ পৰা আমি জানিব বিচাৰিম। এই ক্ষেত্ৰত এইগৰাকী মহিলা আছে আমাৰ লগত বাইদেউ, আৰু এই বাইদেউৰ যি এটা শিশুক লৈ কি ঘটনা ঘটিছিল আমি তেখেতৰ মুখেৰে শুনিব বিচাৰিছোঁ। কি হৈছিল বাইদেউ ঘটনাটো আপোনাৰ? মানে ঘটনাটো মই মেডিকেলত মানে 10টামান বজাত আৰু দেখাব গ'লোঁ। তাৰপিছত ঔষধ মেডিচিনটো ল'লোঁ, লৈ আপোনাৰ আহি কৈছে কি খুৱাব দিছোঁ, 2বাৰ খুৱাব দিছিলোঁ ঔষধটো। প্ৰথম মই খুৱাই দিলোঁ, তাৰপিছত খুৱাই ফেলে সেনেকৈ সেই ঔষধখিনি খোৱাৰ পৰাই বাচ্ছাটো বহুত কান্দছি আৰু আপোনাৰ জ্বৰ তাৰ যিমান আছিল আৰু জ্বৰ বেছি হৈছে আৰু তাৰপিছত তাক সেই কৰিলোঁ। তাৰপিছত সেনেকৈ থাকি 4টামান বজাত আৰু তাক মই আকৌ এবাৰ দেউতাকে ক'লাক বোলে আৰু একবাৰ ঔষধটো খুৱাই দে, কিজানি জ্বৰটো তাত থামেই, সেনেকৈ বুলি তেওঁ মোক সেই কৰিলাক খুৱাব দিলাক। তাৰপিছত মই খুৱাই দিলোঁ, খুৱাই দিয়া নাই আৰু নেক্সটবাৰ মই খুৱাম আৰু তাক লৈছোঁ আৰু বটলটো হাতত চাওঁ যে মোৰ এইটো দেখোন ম্যাদ উকলা ঔষধ হা। তাৰপিছত সেনেকৈ আৰু মেডিকেলত লৈ গ'ল, কিন্তু তাহাঁতে এতিয়া মানে মিছা মাতছি, মানে এইটো আমি ভুৱা বুলি কৈছি আৰু। ঔষধটো তাৰপিছত ক'ত দিলে আপুনি? ঔষধটো এতিয়া থানাত দিছে, এজাহাৰ দিছে। এইখন বেলখৰ থানা এজাহাৰ দিয়া হৈছে? এজাহাৰ দিয়া গৈছে আৰু ঔষধটো তাতে এই ঘটনাটো ঘটাৰ পিছত স্বাস্থ্যখণ্ডৰ মানুহে ইয়াত খবৰ লৈছিল? নাই একো কোনো আহি ইয়াতে খবৰ লোৱা নাই। কিমান বয়স হৈছে তাৰ? বাচ্ছাটোৰ 1.5 বছৰ। এতিয়া তেখেতে সুস্থ আছেনে? এতিয়া মই পিছত আৰু তাক দেখাইছোঁ, এই মেডিকেলত নহয়, মই ফাৰ্মাচীৰ পৰা তাক ঔষধ আনি খুৱাইছোঁ। এতিয়া সি অকণমান ভাল পাইছে আগতকৈ। আচলতে ক'ব লাগিব যে যি ভুল হৈ গৈছিল, কিন্তু তাৰপিছতো স্বাস্থ্যখণ্ডৰ যি নাৰ্ছ হওক বা বিষয়ববীয়া হওক, এই পৰিয়ালটোৰ এতিয়ালৈকে খবৰ লোৱা নাই। আৰু এই গোটেই বিষয়টো বেলচৰ আৰক্ষীৰ ওচৰত গৈ পৰিয়ালবৰ্গই এজাহাৰ দাখিল কৰিছে। তাৰপিছত অনুসন্ধানকাৰী বিষয়াই কি গতি লাভ কৰিছে সেইটো এতিয়ালৈকে গম পোৱা হোৱা নাই আৰু এই সময়ত চাব। কিন্তু এই বেলচৰ আৰক্ষীত আন এগৰাকী স্থানীয় বাসিন্দা গৈছিল আমাৰ, কি ক'ব আপুনি? এতিয়া তাৰমানে ন্যায় লাগে, ধৰি লওক এতিয়া সিদিনাখনতে নিউজ কৰা গ'ল, তেওঁলোকেতো একো মন্তব্য কৰা নাই, থানাতো এজাহাৰখন দিয়া গ'ল, এতিয়ালৈকে একো কোৱা নাই। এতিয়া তেওঁসকলে কৈছে ভুৱা বুলি কৈছে, কালি শুনিছোঁ যোৱাকালি সংবাদমেল পাতিছে ভুৱা বুলি কৈছে। এতিয়া তাৰমানে আমাক ন্যায়টো লাগে, কথাটো CCTV আছে তাত তদন্ত কৰক, কৰি পেলাই আমাক ন্যায়টো দিলেই হ'ল। এইটো শুদ্ধ নে অশুদ্ধ CCTVত নিশ্চয় ওলাব। বস্তুটো এইখিনি যাতে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, সিদিনাখন 7 তাৰিখ আছিল ন, 7 তাৰিখে যিদিনাখন আছিলে এই মেডিচিন দিছিলে, তাত লগত আৰু কেইগৰাকীমান আছিলে, সেইগৰাকী যাতে সেইটো মেডিচিনটো ভালদৰে ডেটটো চাই মেলি যাতে খুৱায়। আৰু আল্টিমেটলি মোৰ তাত এটা কমেণ্টো এটা আহিছে, মই শ্বেয়াৰ কৰিছিলোঁ, কমেণ্টটো আহিছিলে সেইটো তেনেকুৱা ডেট ফেল হৈ যোৱা মেডিচিনটো নিছে, যিটো খোৱা নাই বুলি কৈছে, মই খুৱাবলৈ মানা কৰিছোঁ। সেইটোৱে যাতে প্ৰচাৰ কৰি পেলাই কয় আপোনালোকে যাতে এইটো খোৱা মানা কৰে। হয়, লক্ষণীয় কথা যে এটা শিশুৰ যি জীৱনক লৈ হেতা অপৰাধ মানে কৰিছিল আৰু তাক লৈ যি অভিযোগ এই প্ৰতি অভিযোগ সঁচাটো প্ৰমাণ হ'ব। অনুসন্ধানকাৰী বিষয়াই কি গতি লাভ কৰে এইটো সময়লৈকে সমগ্ৰ ৰাইজে বাট চাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।